খালী মাটি আছে সেই খালী মাটিখিনি যাতে দখল হ'ব নোৱাৰে বাউণ্ডাৰী ৱাল মাৰা আৰু এখন ঔদ্যোগিক পামলৈকে ৰূপান্তৰ কৰা এই কামখিনি আমি কৰি আছো। ইয়াত অকণমান সমস্যা আছে, যেনে কিছু মানুহৰ ম্যাদী পট্টা আছে। আমি হয় ম্যাদী পট্টাখিনি ল'ব লাগিব, নহ'লে তেওঁলোকক একাষৰীয়াকৈ যি মাটিত আছে সম পৰিমাণৰ মাটিত তেওঁলোকক হস্তান্তৰ কৰিব লাগিব। মাটিখিনি লিকুইডিটিৰ হাতত আছে, তাৰ পৰা অসম চৰকাৰে ল'ব লাগিব। এই প্ৰচেছখিনি হৈ গ'লে আমি কোনোবা ভাল উদ্যোগক দেখুৱাব পাৰোঁ। যোৱা পৰহি দিনাখন মোৰ ডিচি বিলাকৰ লগত ভিচি হৈছিলে যে আপোনালোকে মাটিবিলাক এতিয়া সংৰক্ষণ কৰক আৰু কাবাক যদি এলটমেণ্ট দিছিলে, যিটো পাৰপাছত এলটমেণ্ট দিছিলে সেই কামটো নকৰিলে মাটিখিনি ঘূৰাই লৈ আহক। এডভান্টেজ আছাম 2.0 সম্পন্ন হোৱাৰ পিছত অসমত বহু উদ্যোগ আহিছে আৰু তেওঁলোকে মাটি বাৰী বিচাৰিছে। পৰহি দিনাখন আমি নুমলীগড়ত নতুনকৈ 2টা উদ্যোগত অনুমতি প্ৰদান কৰিছো আৰু তেওঁলোকক মাটি আদিও আমি দিছো আৰু বহুবিলাক উদ্যোগ আহিব। চৰকাৰৰ খালী মাটি আছে সেই খালী মাটিখিনি যাতে দখল হ'ব নোৱাৰে বাউণ্ডাৰী ৱাল মাৰা আৰু এখন ঔদ্যোগিক পামলৈকে ৰূপান্তৰ কৰা এই কামখিনি আমি কৰি আছো। এই মাটিখিনি যথেষ্ট গুৰুত্বপূৰ্ণ মাটি, কিন্তু ইয়াত অকণমান সমস্যা আছে, যেনে কিছু মানুহৰ ম্যাদী পট্টা আছে। আমি হয় ম্যাদী পট্টাখিনি ল'ব লাগিব, নহ'লে তেওঁলোকক একাষৰীয়াকৈ যি মাটিত আছে সম পৰিমাণৰ মাটিত তেওঁলোকক হস্তান্তৰ কৰিব লাগিব। মাটিখিনি লিকুইডিটিৰ হাতত আছে, তাৰ পৰা অসম চৰকাৰে ল'ব লাগিব। এই প্ৰচেছখিনি হৈ গ'লে আমি কোনোবা ভাল উদ্যোগক দেখুৱাব পাৰোঁ, কিন্তু এতিয়া ফটক কৰি নোৱাৰো কাৰণ প্ৰচেছখিনি আছে। এই প্ৰচেছখিনি আমি কমপ্লিট কৰি ল'লে প্ৰায় 500 বিঘা মাটি ভৱিষ্যতে উন্নয়নৰ কাৰণে আমি পাম আৰু এইটো এটা যথেষ্ট ডাঙৰ সম্পদ হ'ব। ইতিমধ্যে এই মাটিখিনিত বাউণ্ডাৰী ৱাল কৰাৰ কাৰণে আমি এটা এষ্টিমেট বনাইছো। খুব সোনকালে বাউণ্ডাৰী ৱাল দিয়াৰ কাম আৰম্ভ হ'ব। ইয়াত 20টামান পৰিয়াল এতিয়াও বসবাস কৰে। তেখেতসকলৰ লগত আলোচনা কৰিব লাগিব, তেওঁলোকৰ অসুবিধা হ'ব নালাগে। আমি কথা বতৰা পাতি এটা আলোচনাৰ মাজেৰে তেওঁলোকক য'ত দিব লাগে বা এটা চুকত আমি মাটি দিব পাৰোঁ বা তেওঁলোকৰ কি দাবী আছে আমি দাবীখিনি পৰীক্ষা কৰিব পাৰোঁ। সৈনিক স্কুল বৰ্তমান তেওঁলোকে নিয়মটো বহুতখিনি বদলাই দিলে। আজিকালি সৈনিক স্কুল NGOই প্ৰতিষ্ঠা কৰে, তেওঁলোকে ৰিকগনাইজ কৰে। দিল্লী পাব্লিক স্কুল টাইপ হ'ল। যোৱা কেইদিনমান আগতে আমাৰ চিৰাঙত এখন সৈনিক স্কুল এটা NGOই প্ৰতিষ্ঠা কৰিছিল, ৰিকগনাইজ কৰি দিছে। গতিকে আজিকালি সৈনিক স্কুলটো অকণমান গোটেই পতাৰ নিয়মটোৱে অলপ বেলেগ হৈ গ'ল। খালি কাৰ্বি চুক্তি অনুসৰি চুক্তিত এখন সৈনিক স্কুল আছিলে, এতিয়া তেওঁলোকে মাঞ্জা ডিফুত দিছে। কিন্তু আগত যেনেকে সৈনিক স্কুল প্ৰতিষ্ঠা কৰাৰ নিয়ম আছিল সেইটো এতিয়া বাদ দিলে। এতিয়া কোনোবা NGOই সৈনিক স্কুল এটা পাতিব আৰু তেওঁলোকে আহি পৰীক্ষা কৰি এফিলিয়েশ্যন দিব। সৈনিক স্কুলখনক এখন বোৰ্ড টাইপ কৰি দিলে, যেনেকুৱা CBSE বোৰ্ড, ICC বোৰ্ড, তেনেকুৱা বোৰ্ড টাইপ তেওঁলোকে কৰি দিলে। সেইকাৰণে ইয়াতে ধৰক কোনোবা মানুহে আগবাঢ়ি আহি সৈনিক স্কুল পতা নপতা এটা বেলেগ কথা আছে, কিন্তু চৰকাৰে যিহেতু বহুত শৈক্ষিক প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়, ডাঙৰ মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ আজিকালি আমি নিজে কৰি গৈ থাকো। এই মাটিখিনি এবাৰ চৰকাৰৰ ওচৰলৈকে আহিলে এই গোটেই অঞ্চলটো ৰাইজৰ সুবিধা হোৱাকৈ বহুতখিনি কাম আমি কৰিব পাৰিম। ছাৰ, গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত আচলতে এনেকুৱা ধৰণৰ মাটি পৰি আছে। আমি চেষ্টা কৰি আছো। যোৱা পৰহি দিনাখন মোৰ ডিচি বিলাকৰ লগত ভিচি হৈছিলে যে আপোনালোকে মাটিবিলাক এতিয়া সংৰক্ষণ কৰক আৰু কাবাক যদি এলটমেণ্ট দিছিলে, যিটো পাৰপাছত এলটমেণ্ট দিছিলে সেই কামটো নকৰিলে মাটিখিনি ঘূৰাই লৈ আহক। বেদখলৰ বিষয়টো অলপ বেলেগ ধৰণৰ হৈ যায়, সেইটো ক'লে আৰু এটা কনফ্লিক্টৰ কথা আহি যায়। কিন্তু যিখিনি মাটি অন্ততঃ খালী আছে তাক আমি প্ৰথম এটা সংৰক্ষিত কৰি লওঁ। যোৱা কেইদিনমান আগতে মই গোৱালপাৰাতো গৈছিলো। চৰকাৰৰ খালী মাটিখিনি মই সংৰক্ষণ কৰাৰ চেষ্টা কৰি আছো। আজি আমাৰ দেৰগাঁৱত ইয়াতে SP কনফাৰেন্স আছে। কালি এখন কেবিনেট হ'ব, কিন্তু কেবিনেটখন তেনেকুৱা কেবিনেট নহয় য'ত আমি জিলা সদৰত গৈ কৰোঁ। অহাকালি যিহেতু যোৰহাটত আমাৰ দলৰ মিটিং আছে, সকলো মন্ত্ৰী বিধায়ক ইয়াতে থাকিব। তাৰ সুযোগ লৈহে আমি ইয়াত এখন কেবিনেট পাতিম। কিন্তু এই বানপানী পাৰ হৈ যোৱাৰ পিছত গোলাঘাটত আমাৰ এখন কেবিনেট হ'ব। এই ফিল্ডখন মৃণাল শইকীয়াই কৈছে সংৰক্ষণ কৰিব লাগে, সংৰক্ষণো কৰিম, ডাঙৰো কৰিম যদি সুবিধা আছে।